আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম আন্দোলনৰ মূল হোতা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অসমৰ গৃহমন্ত্ৰী প্ৰাক্তন গৃহমন্ত্ৰী জালুকবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰিয় কুমাৰ ফুকন ডাঙৰীয়াৰ একমাত্ৰ জীয়ৰী উপাসনা ফুকনৰ এক দুৰ্ভাগ্যজনক কৰুণ যিটো মৃত্যু আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সৌমান্য জনাইছোঁ। আচলতে এগৰাকী অতি প্ৰতিভাশালী আৰু দায়বদ্ধ নতুন প্ৰজন্মৰ যুৱতী আছিলে আৰু আমি দলৰ তৰফৰ পৰাও তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পৰিয়ালক সমবেদনা জনাইছোঁ। আৰু যিহেতু আমি ঘৰখনৰ লগত পৰিয়ালটোৰ লগত এক আত্মিক সম্পৰ্ক আমাৰ আছে, সেয়েহে খবৰ পোৱাৰ লগে লগে তাৎক্ষণিকভাৱে আহি মাতৃৰ লগতো কথা পাতিছোঁ আৰু যাতে বাকী কথাখিনি যাতে সুকলমে আগবঢ়াই নিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে। মাতৃগৰাকীয়ে কি কৈছে? কিছু মানে মাতৃগৰাকীৰ খুব কিছু আছে, সেইটো অন্য ধৰণৰ, আজিৰ ঘটনাৰ লগত তেনেধৰণৰ হেৰি নহয়, কিন্তু তেখেতৰ এই কৰুণ বা দুৰ্ভাগ্যজনক যিটো মৃত্যু, এই মৃত্যু কি ধৰণে হৈছে এই কথাটো আজি তেখেতৰ লগত পতাৰ পৰিৱেশ আচলতে নাই। আৰু সেইকাৰণে গোটেই কথাটোকে এটা দুৰ্ভাগ্যজনক ঘটনা হিচাপে আমি গ্ৰহণ কৰিছোঁ আৰু মাতৃকো আমি সান্ত্বনা দিবলৈ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ, কাৰণ আমাৰো এটা দায়িত্ব আছে পৰিয়ালটোৰ প্ৰতি, ঘৰখনৰ প্ৰতি, আৰু পৰৱৰ্তী যিখিনি কাম কাজ থাকে সেইখিনি যাতে সুকলমে অনুষ্ঠিত কৰিব পৰা যায় এই বিষয়টোকে আমি আলোচনা কৰিছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম আন্দোলনৰ মূল হোতা অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক অসমৰ গৃহমন্ত্ৰী প্ৰাক্তন গৃহমন্ত্ৰী জালুকবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰিয় কুমাৰ ফুকন ডাঙৰীয়াৰ একমাত্ৰ জীয়ৰী উপাসনা ফুকনৰ এক দুৰ্ভাগ্যজনক কৰুণ যিটো মৃত্যু আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সৌমান্য জনাইছোঁ। আচলতে এগৰাকী অতি প্ৰতিভাশালী আৰু দায়বদ্ধ নতুন প্ৰজন্মৰ যুৱতী আছিলে আৰু আমি দলৰ তৰফৰ পৰাও তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ, পৰিয়ালক সমবেদনা জনাইছোঁ। আৰু যিহেতু আমি ঘৰখনৰ লগত পৰিয়ালটোৰ লগত এক আত্মিক সম্পৰ্ক আমাৰ আছে, সেয়েহে খবৰ পোৱাৰ লগে লগে তাৎক্ষণিকভাৱে আহি মাতৃৰ লগতো কথা পাতিছোঁ আৰু যাতে বাকী কথাখিনি যাতে সুকলমে আগবঢ়াই নিব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে। মাতৃগৰাকীয়ে কি কৈছে? কিছু মানে মাতৃগৰাকীৰ খুব কিছু আছে, সেইটো অন্য ধৰণৰ, আজিৰ ঘটনাৰ লগত তেনেধৰণৰ হেৰি নহয়, কিন্তু তেখেতৰ এই কৰুণ বা দুৰ্ভাগ্যজনক যিটো মৃত্যু, এই মৃত্যু কি ধৰণে হৈছে এই কথাটো আজি তেখেতৰ লগত পতাৰ পৰিৱেশ আচলতে নাই। আৰু সেইকাৰণে গোটেই কথাটোকে এটা দুৰ্ভাগ্যজনক ঘটনা হিচাপে আমি গ্ৰহণ কৰিছোঁ আৰু মাতৃকো আমি সান্ত্বনা দিবলৈ আমাৰ ফালৰ পৰা চেষ্টা কৰিছোঁ, কাৰণ আমাৰো এটা দায়িত্ব আছে পৰিয়ালটোৰ প্ৰতি, ঘৰখনৰ প্ৰতি, আৰু পৰৱৰ্তী যিখিনি কাম কাজ থাকে সেইখিনি যাতে সুকলমে অনুষ্ঠিত কৰিব পৰা যায় এই বিষয়টোকে আমি আলোচনা কৰিছোঁ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।